আজিৰে পৰা 4 দিনীয়াকৈ চিৰাঙত অনুষ্ঠিত হৈছে 59 সংখ্যক সদৌ অসম জ্যেষ্ঠ আন্তঃজিলা পুৰুষ আৰু মহিলা ভলিবল চেম্পিয়নশ্বিপ। বেজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। অসম ভলিবল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত 24খন জিলাৰ মুঠ 38টা দলে অংশগ্ৰহণ কৰে। ইয়াৰে 21টা মহিলা আৰু 17টা হৈছে পুৰুষৰ দল। আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু শেহতীয়াভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অত্যন্ত গুৰুত্বপূৰ্ণ এই খেল আৰু এই খেলৰ সবিশেষ জানিবৰ বাবে আমি পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সীমান্ত চৌধুৰী এই মুহূৰ্তত আছে। সীমান্ত চৌধুৰী, মই আপোনাৰ কাষলৈ গৈছোঁ। হয়, চাওক, সদৌ অসম ভলীবল সন্থাৰ উদ্যোগত আৰু চিৰাং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বিজনী চহৰত আজিৰে পৰা আয়োজন হৈছে 4 দিনীয়াকৈ এই ভলীবল চেম্পিয়নশ্বিপ। আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপত 37টাকৈ দলে অংশগ্ৰহণ কৰিছে। মই দলসমূহক এই মুহূৰ্তত দেখুৱাইছোঁ। কেইমুহূৰ্তমানৰ পিছতে খেল অনুষ্ঠিত হ'ব। ভলীবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আহিছে দলসমূহ। ক'ৰ পৰা আহিছে বাইদেউ? আমি যোৰহাটৰ পৰা আহিছোঁ। হয়, ৰাষ্ট্ৰীয় খেলা আছে নেকি? আছে। খেলিছিলে? মই ভুৱনেশ্বৰত খেলিছিলোঁ। ইয়াত কেনে আশা? ইয়াত আশা কৰোঁ আৰু অবভিয়াছলি চেম্পিয়নশ্বিপ যেতিয়া আমি উইনাৰ হোৱাটোৱে আশা কৰি আহিছোঁ। যি হয়, মই যোৰহাট। যোৰহাটৰ হয়। কেনেকুৱা আশা? আশাটো ভালেই, এতিয়া খেলৰ সময়ত দেখা যাব কি হয়। 21টাকৈ দলে অংশগ্ৰহণ, 21টাকৈ মহিলাৰ দল আৰু 17টাকৈ পুৰুষৰ দলে অংশগ্ৰহণ কৰিব এই খেলত। কেইমুহূৰ্তমানৰ পিছতে খেল অনুষ্ঠিত হ'ব। অসম ভলীবল সন্থাৰ উপসভাপতি মনোৰঞ্জন তালুকদাৰ মোৰ সৈতে আছে। চিৰাঙত অনুষ্ঠিত হৈছে এইবাৰ 59 সংখ্যক ভলীবল চেম্পিয়নশ্বিপ। আমি খুবেই আনন্দিত যে এইবাৰ আমি বিজনীত এই 59তম আমাৰ যি ছিনিয়ৰ ভলীবল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছে আৰু চিৰাঙত অনুষ্ঠিত হৈছে বিজনীত ইয়াৰ ভেনু। ফলত আমাৰ দলবিলাকৰ মাজত বিৰাট উৎসাহ। অসমৰ 37টা দলে ইয়াতে অংশগ্ৰহণ কৰিছে, 20টা ল'ৰাৰ দল আৰু 17টা ছোৱালীৰ দল। আৰু যিটো এৰেঞ্জমেণ্ট হৈছে ইয়াতে ধুনীয়া কৰ্টত এৰেঞ্জমেণ্ট কৰিছে। আমি আশা ৰাখিছোঁ এইখন টুৰ্ণামেণ্ট টুৰ্ণামেণ্ট হ'ব, এটা ছাকচেছফুল টুৰ্ণামেণ্ট হ'ব। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ ইয়াৰ পৰা আগবাঢ়ি যাব। এইটো অতিকে সত্য যে আমি এই ধৰণে প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমাৰ মাজৰ পৰা যিখিনি প্ৰতিভাৱান খেলুৱৈ নিৰ্বাচিত কৰি আমি অসমৰ প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিব বুলি আমি বহুত আশা কৰিছোঁ। আৰু এই 59 সংখ্যক ছিনিয়ৰ আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপৰ এই বিজনীৰ এই খেলপথাৰত অনুষ্ঠিত কৰা বিজনী জিলা ক্ৰীড়া সন্থাক মই প্ৰথমেই অসম ভলীবল সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তেখেতলোকক জনাইছোঁ আৰু আশা কৰিছোঁ আজি আমি এই প্ৰতিযোগিতাখন এখন সাফল্যমণ্ডিত প্ৰতিযোগিতা পাম বুলি আশা কৰিছোঁ। হয়, ৰাজ্যৰ 24খন ক্ৰীড়া জিলাই অংশগ্ৰহণ কৰিব এই খেলত আৰু ইতিমধ্যে দলসমূহ আহি উপস্থিত হৈছে। 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই খেল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবৰ বাবে এই খেলে খেলুৱৈসকলক যথেষ্ট অনুপ্ৰাণিত কৰে। ইয়াৰ পৰা নিৰ্বাচিত হ'ব হয়তো প্ৰতিভাৱান খেলুৱৈ। আমি ইয়াতে যিটো খেলৰ আয়োজন কৰিছোঁ আমাৰ এভিয়াৰ নিৰ্দেশ বা এভিয়াৰ এজিছৰ লগতে আমি প্ৰস্তুতিটো চলাইছোঁ। যিমান দূৰ প্ৰস্তুতি চলাব লাগে চব ৰেডি কৰিছোঁ। এতিয়া আমাৰ এই মুহূৰ্তত ফ্লেগ হোইষ্ট হ'ব। ফ্লেগ হোইষ্ট পিছত মাৰ্চ পাষ্ট হ'ব। মাৰ্চ পাষ্টৰ পিছতে আমি খেলটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আমি আশা কৰিছোঁ ইয়াতে প্ৰতিভাৱান খেলুৱৈসকলে ইয়াতকৈ ভাল কম্পিটিশ্যনত ভাগ লোৱাৰ পিছত যাতে নেশ্যনেল খেলিব পাৰে বা ইণ্টাৰনেশ্যনেল খেলিব পাৰে, এইবিলাকৰ প্ৰতি আমি সজাগ হৈ তেখেতসকলক এই পৰিৱেশটো দিব বিচাৰিছোঁ। হয়, এই খেলৰ জৰিয়তে, এই আন্তঃজিলা খেলৰ জৰিয়তে যাতে প্ৰতিভাৱান খেলুৱৈ নিৰ্বাচিত কৰি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈ পঠিয়াব পাৰে। সীমান্ত চৌধুৰী, এই মুহূৰ্তত আপোনাক পৰিৱেশ দেখুওৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম।